ডিব্ৰুগড়। অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 529.1 মিটাৰ কিলোহাৰ্টজ 567 যোগে। নিবেদন কৰিবলৈ লোৱা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতাঞ্জলি। অনুষ্ঠানৰ আৰম্ভণিতেই শুনক কেশৱ মহন্তৰ কথা আৰু ৰুদ্ৰ বৰুৱাই সুৰেৰে সজোৱা খগেন মহন্তৰ কণ্ঠৰ এই গীতটি। কলরে পাততে কাউরি পরে আগলতি শীত মোর লরে সরে দুম দুম দবাতে কোনে খুব মারে আকারর দাওরর আরে আরে ও যেউতি তুলয় মোর মনত পরে ও যেউতি তুলয় মোর মনত পরে কাউরি পরে পাখিত লগাই পাখি জাকি মারি উড়ে বগ জাকি মারি উড়ে পুরনিয়া মন মোর বান্ধিব নোৱাৰো পুরনিয়া মন মোর বান্ধিব নোৱাৰো ও যেউতি কিন্তু তই ধেমালিতে খেলিবলৈ লোৱা এই খেলটো সঁচা হবলৈ গৈ আছে। কি হ'ল ককাইটি? তই খেলা ধেমালিটো মোৰ লগত মিলিছে। অলপ আগতে দূৰৰ পৰা ৰেডিঅ'ত আহি অহা গানটোৱে যে মোৰ কথাই কৈছে আৰু কি হৈছে সঁচা কৈ দেই, তুমি কি কৈছা মই একো বুজি পোৱা নাই। তোক আৰু সদায় এনেকৈ লগ নাপাওঁ। এতিয়াই বুজিছো। তাত দুটা কাপোৰ কোনোবাই লৈ আহিছে। কথাটো মিছাও নহয়। কি কথা লৈছে দেউতি? মোৰ বিয়া। বিয়া? তোৰ বিয়া? মোৰ বিয়া। কাৰ লগত? সেইটো আকৌ কেলে কম? মোৰ বিয়াৰ ৰঙা দিব। তামোল ভাঙি ঘৰৰ মানুহে বিয়ালৈ মাতিব। তেতিয়া মানুহে নিজে গম পাব দৰা ঘৰ ক'ত আৰু দৰা কোন। তথাপিও তই মোক ক দেউতি। নকওঁ দেই, মোৰ ঘৰৰ মানুহে একদম মানা কৰি দিছে বিয়াৰ কথা তোৰ বুলি পত্ৰ এটাও দিবলৈ। কিয়? আমাৰ গাঁও বুঢ়ী ছোৱালীজনীমান আছে নহয়, মই বিয়াৰ কথা গম পালেই দুপৰ বাৰীৰ বাঁহ গাজনা ভাঙি এনেকে চাদৰৰ তলত লুকুৱাই গৃহস্থৰ আপোন আৰু আপোনৰ বিয়াখন ভাঙি পৰিব নহয়। তাৰ পিছতো তই যে মোক এনেকৈ নৈ পাৰত অকলে অকলে লগ কৰিবলৈ আহিছ। এই নৈখনে আমাক সপোন দেখিবলৈ শিকাইছে। সপোন ভাঙি নৈও গৈছে। তথাপিও তয়ো যে মোৰ ওচৰত কথা এনেকৈ গোপনে ৰাখিব পাৰিবি, মই ভবাই নাছিলো। উপায় নাই, মোক ল'ৰাইজনে কৈছিল দেই কি তোমাৰ কিবা গোপন কথা আছে তেন্তে কোৱা তুমি তোমাৰ ওচৰতে বন্দী কৰি থবা। মই যদি আন কাৰোবাক ক'বলৈ যোৱা তেন্তে তেওঁৰ তুমি বন্দী হৈ যাবা। এই কথাটো মইহে তোক কৈছিলো। তই আজি মই তাক লগাকৈ কথা কৈছ। কোনোবা শব্দ এটা শুনা পাইছো। মানে শব্দ এটা আহি আছে। কি কথা কোৱাহে ককাইটি? এইফালে অলপ আগতে ৰেডিঅ'ৰ মাত, এইফালে আকৌ চৰাইৰ মাত। নদীৰ ফুটে কি ধুনীয়া ফুল তুলি গৈছে। তাত আকৌ অসমীয়া তুমি কৈ দেখি মাতটো শুনিলা। চাও তোমাৰ বুকুখন দিয়াচোন। এতিয়াহে বুজিলো। কি বুজিলি? বুজিবলৈ কি আছে? মুঠতে মোৰ বিয়া খাটাং। আৰু এই কথাটো শুনি কাৰোবাৰ বুকু ধান বনাৰ দৰে বাজিছে। কাৰোবাৰ মনত নহয় দেউতি, মোৰ মনত। দেহা ঐ, বুজি মৰো। মই তোৰ বিয়াত কি ঠিক বহুত দূৰৈত থাকিম চাগে। কিমান দূৰৈত? দূৰৈত পাহাৰৰ ওচৰৰ গাঁও এখন। অকলে নে? অকলে। সেই তই যে মোক এদিন মৰমতে ৰুমাল এখন দিছিলি, ৰুমালৰ ফুলৰ মাজত দেউতি বুলি ফুল তোলা সেইখন এইখন ফুল তোক ঘূৰাই দিছো। নতুন দৰাজনক দিবি আৰু দৰা হৈ আহোঁতে এইখনকে তেওঁক লৈ আহিবলৈ কবি।
মই যেনেকৈ দিছিলো য'ত দিছিলো তেনেকৈ দিলে ন তই ক'ত দিছিলি কেনেকৈ দিছিলি মোৰ সকলো মনত আছেও কিন্তু এতিয়া তেনেকৈ দিলে পাপ হ'ব হ'লেও তই মোক পাহৰি নাযাবি মনত পেলাবি দূৰলৈ যোৱাৰ মানুহক কেনেকৈ মনত পেলাব লাগে মই হ'লে নাজানো আকাশৰ জোনবাইটো দেখিছ নহয় তালৈ কিয় কলৈ যাবি তই যেনিয়ে যাবি কিয় তোৰ লগতে যাম তই দৌৰিলে কিয় দৌৰিবি আৰু তই ৰৈ দিলে মই ৰৈ দিয়া নাই কৈ যোৱা পুৰণি লগত কিহৰ কাৰণে যাবলৈ লাগিছে এতিয়া চাকৰি এটা পাইছো কিয়নৰ চাকৰি সেয়ে এঠাই যাম এতিয়াহে বুজিলো কথাৰ গুৰি ক'ত তোমাৰ ককাইজি মোক এবাৰেই দুখ নকৰিবা আজিৰ দিনত চাকৰি এটা পোৱাইছো তেনে সময়তে তুমি পাইছা চাকৰি এটা বৰ কৰিছো সেইটো জানো কিন্তু এই পথাৰখন দেখিলে মোৰ মনটো এনেকি যায় অ মোক পথাৰৰ নাঙলৰ গুটি কোনে ধৰিব কিয় মই ধৰিম কি তই আকৌ এইবোৰ কি কৈছ ঠিকেই কৈছো তোমাৰ ককাইজি আমাৰ ভাল পোৱাৰ কথা ঘৰখনেও জানে আৰু গাঁওখনেও জানে সেয়ে তোমাৰ আয়ে লগত দুগৰাকীলৈ এটি বিয়াৰ কাৰণে ছোৱালী খুজি থৈ আহিল সঁচা ডিউটি তই বাৰু সঁচাই কৈছনে মোৰ বিশ্বাস হ'লে ডিউটি তই বাৰু সঁচাই কৈছনে ডিউটি সঁচাই কৈছো আমাৰ বিয়াৰ কথা ওলালে হ'ল জানিব লাগে কিয় বাপৰ ভয় নোহোৱা হ'ল নহয় অ তোক কিবা এটা সুধিব খুজিছিলো একেবাৰে ওচৰৰ পৰা তুমি কি সুধিব খুজিছা সেইটো মই জানো আৰু এটা কথা আমাৰ ভতিজাহঁতে কিন্তু দৰা বাচিবলৈ বহুত প্ৰশ্নৰ যোগাৰ কৰিছে উত্তৰ দিব নোৱাৰিলে তোমাক আমাৰ ঘৰলৈকে সোমাবলৈ নিদিব নহ'লে হাতত তামোল পাণৰ বঁটা লৈ 100 টকা মাগিব লাগিব আৰু প্ৰশ্ন মানে তুমি মোক সোধা প্ৰশ্নবোৰ নহয় সিহঁতৰ প্ৰশ্নবোৰ হৈছে এটা চিঠি পইচা কেইটা তুমি অনাৰ চাকিটোত কেইটা ললা নলা মুখৰ পৰা কইনাৰ ঘৰলৈ কিমান গ'ল সিহঁতৰ প্ৰশ্ন কাকত মই তোমাক আগতীয়াকৈ দি দিছো তেতিয়া তই ক'ত থাকিবি তুমি অভিনয় কৰিছানে সঁচাকৈ কৈছা মই ধৰিবকেই পৰা নাই এতিয়া মোক কইনা হৈ যাব কইনা সজালে তোক বাৰু কিমান ধুনীয়া লাগিব চাদৰখন মূৰত উৰণি দি চালেই হ'ল গাঁৱতে কেনিও নাযাওঁ আমাৰ এই নতুন ল'ৰা কেশৱক চিনি পায়ে নহয় পাওঁতো আকৌ তুমিয়ে দেখোন সেইদিনা মোৰ ঘৰতে থকাৰ বন্দবস্তটো কৰি দিছিলা এতিয়া সন্ধিয়া লাগিব হ'ল
নাই অফিচ পোৱাহে নাই সেয়ে ভাবিলো নিজে অলপ ওলাই যাওঁ তোমালোকৰ এইটো অফিচলে চিঠিনো আহে কেইখনে দেখাত চিঠি সংখ্যা কম হ'লেও 2-3খন চিঠি বিলাবলৈ কেতিয়াবা 20-25 কিলোমিটাৰ চাইকেল মাৰিব লাগে 4-5 কিলোমিটাৰ খোজ কাঢ়িব লাগে তাতে নতুন ল'ৰা পাছপৰ্টো ভালদৰে চিনি নাপায় সেয়া ই আহিছে হয়নে আপুনি ইয়াতে ৰওক মই অফিচটো বন্ধ কৰিম সন্ধিয়া লাগিব ডেলি কৰি দেখোন আন্ধাৰে হ'ব হ'ল ৰান্ধিবা কেতিয়া খোৱা বোৱা কৰিবা কেতিয়া উপায় নাই দেখি কৰিবতো লাগিবই কাৰণ আমাৰ হাতত জন্মতে লিখিব কেৱল কাম আৰু কাম দুখ কৰিছা কিয় দুখ কিয় কৰিম ইমান ধুনীয়া পৃথিৱীখনত জন্ম ল'লো যেতিয়া ঘৰলৈ মনত কৰিবতো আকৌ কোনোদিন ঘৰৰ পৰা ওলাই নহা ল'ৰা তাতে আচাহিও ইমান দূৰৈ ঘৰলৈ বিশেষকে কোনোবাৰ কথা এটা মন কৰিছানে আমাৰ মানে গোটেই গাঁওখন থেকে ইলেক্ট্ৰিকৰ লাইনটো আহিল মোৰ ঘৰতহে লাইনটো নাই আচলতে লাইনটো ল'ব পৰাকৈ হাতত টকা পইচাৰো অকমান অভাৱ সেই আকৌ তোমাক মোৰ ঘৰটো বন্দবস্ত কৰি দিছে মই আকৌ মনতে ভাবিছিলো দেই পোহৰ নথকা ঘৰখনত নতুন ল'ৰাটো জানো থাকিব পাৰিব এনেহে ৰাতিপুৱা থাকিবলৈ মই যে কোঠা এটা পাইছো মোৰ কাৰণে সেয়াই বহুত মিছা নকওঁ চাকৰি কৰা ল'ৰা হাতত ধন টকা পইচাও আছে পিছে অহংকাৰ হলে তোমাৰ নাই দেই মানে মই আকৌ ধৰ্মত থকা মানুহ দেই শাস্ত্ৰত কৈছে শাস্ত্ৰৰ কথা মই পিছত শুনিম এই যে মই কামৰ পৰা উভতি আহো যেতিয়া দেখো মোৰ গাৰ চাহটো বাঢ়ি দীঘল হৈ গৈছে তেতিয়াই গম পাওঁ সূৰ্য অস্ত গৈছে গীতাই জীয়াই থাকোঁতে কৈছিল সেই একেই কথা অহংকাৰ যেতিয়া বাঢ়িব কাষৰ পৰা মানুহ হোৱা ধৰিব একদম ঠিক কথা কৈছা দেই ঠিক কথা কৈছা মাষ্টৰো কিন্তু তোমাৰ দৰে অলপ সফল মানুহ হ'ব দেই তুমি থকা কথা পতাই যদি মাষ্টৰো তোমাৰ 20-25 বছৰমান আছিল নহয় এতিয়াহে চৰকাৰে আপোনালোকে কথা এটা বনাই দিয়ে মই তালৈকে গুচি আহিম কি ভাবিছা তুমি ভাবিছা নেকি মই আকৌ আনৰ দৰে পাপত কথা উলা ভকত নহয় শাস্ত্ৰত আমাৰ নিচিনা ভকতৰ কথা কি কিনে জানা দৈত্য বিৰোধিত তুমি তিনিও জগতে তথাপি তোমাক দিনে সেহিহে ভকতে মানে তিনি জগতক জয় কৰিব পৰা জনৰো মন জয় কৰিব পাৰো বুজিছা আপুনি একেবাৰে লাইফৰ পোষ্টৰ পৰা গৈ শাস্ত্ৰত দেখাম আন কিবা কথা ক'ব খুজিছে যদি কওক মানে আমি গাঁৱলীয়া মানুহে চিধাই কথাটো ক'বলৈ অকমান বেয়া পাওঁ হে জানো অকণমান দীঘল পাক এটা থাকে মানে মই আকৌ ধৰ্মত থকা মানুহ দেই মই মানে মনে মনে সিদ্ধান্ত এটা লৈছো তুমি যদি মানে আগজন হিচাপে অকমান পইচা দিয়া তেতিয়া মানে মই লাইফ পোষ্ট এটা কিনি আনি আমাৰ সেই ঘৰৰ মানুহ হৰুৱাই এই লাইনটো লৈ ল'ব পাৰো তেতিয়া মানে তুমিও পোহৰ পাবা নে কি কোৱা দিম বাৰু চাকৰি ট্ৰেন্সফাৰ নোহোৱালৈকে মইতো ইয়াতে থাকিব লাগিব ট্ৰেন্সফাৰ সেইবোৰ অলিক কল্পনা বুজিছো পিছে হেৰি নহয় কেশৱ তোমাক কথা এটা সুধো মোক আকৌ মোৰ পৰিবাৰেহে কথাটো সুধিবলৈ কৈছিলে তোমাৰ বয়সটো কিমানহে আমি গাঁৱত জন্ম লৈছি কেতিয়া জন্ম হৈছিলো বুলি সুধিলে মায়ে কয় ভাদ মাহত কোনটো বছৰ কাৰোৱে মনত নাই কিন্তু মই জনামতে মোৰ জন্মৰ সময়ত বতাহ বৰষুণ ঢেৰেকনি হৈছিল সেয়ে চিধাই কৃষ্ণ নামটো নাৰাখি তেওঁৰে আন এটা পোচাকী নাম কেশৱ ৰাখিছে পিছে আপুনিনো কিয় সুধিছে তুমি আকৌ একদম বেয়া নাপাবা দেই মোক মানে মোৰ আমাৰ সেই ছোৱালীৰ মাকেহে কথাটো সুধিবলৈ কৈছিলে মানে গাভৰু ছোৱালীজনী ঘৰখনত থকাৰ কথা যে ডেকা ল'ৰা এটা আকৌ ঘৰখনত থাকিলে গাঁৱৰ মানুহে গুগু বাবাকে বা কিখন দিয়াই পিছে মই এতিয়া থাকিম নে নাথাকিম তেনেকৈ কিয় ভাবিছা মই জানো নহয় তুমি ফুটি খাব পৰা ল'ৰা লুটি মৰা কথা নোকোৱা নহয় পিছে বিয়া বাৰু পাতিলা নে নাই পাতিলা ঠিকে আছে মাষ্টৰৰ কিন্তু মোৰ ইয়াতে প্ৰথম আছে বিয়া পতা মানুহ বুলিয়ে কৈছে কিন্তু এই অফিচটো হেৰি হলে এদিন হলেও ঘৰখনলৈ যোৱা নেদেখিলো মই পিছে গৈ থাকো সন্ধিয়াও হ'ব হ'ল যে হয় আৰু এটা কথা কৈ থৈ আপোনাক ক'ব লাগে নে নালাগে সেইটো মই নাজানো কিন্তু তথাপিও কওঁ তাৰ কথা মই নাজানো মই হ'লে মোৰ পৰিবাৰ ব্যক্তিক পাহৰি এদিন নালাগে এবেলাও থাকিব নোৱাৰো এবেলা নহয় যাইছো এঘণ্টা
জেউতি মই তোক কোৱা কথাটো সঁচা নে মিছা চা মই তোৰ মুখলৈ চাই থকাৰ দৰে জোনটোৱেও তোৰ মুখলৈকে চাই আছে তই দুহাত মেলি আহোঁতে মোৰ দৰে সাৱটি ধৰিবলৈ সিও ৰৈ আছে অলপ আগতে কি হ'ল জান তই যে নদীৰ পাৰত সন্ধিয়া হ'লে মোৰ গাত গা লগাই বহি থাক ঠিক তেনেকৈ এজাক বগলীয়ে পাখিত পাখি লগাই পাৰ হৈ গ'ল তই বাৰু দেখিলিনে সেই আখৰটো খিনি চাইছো সিহঁত জোৰ পাতি কিজানি বাঁহত সোমাল আৰু মই তোৰ পৰা যে কিমান দূৰৈত আছো তোকনো কি লুকুৱাম চাকৰিটো বৰ কষ্টকৰ হ'লেও তোক কাষত বহি মৰম দিব নোৱাৰিলেও পৰৰ মৰম পৰলৈ কঢ়িয়াম মোৰ পিঠিত সেই মৰমৰ বুজা আৰু এটা কথা শুন আমাৰ বিয়াৰ সময়ত যে কিনা মোৰ চেণ্ডেলযোৰ সেইযোৰ খোজকাঢ়ি চিঠি বিলাওঁতে ক্ষয় যোৱা গা ধোৱা চাবোনৰ দৰে চেপেটা হৈ গ'ল কেতিয়াও কৰা বুলিহে নহ'লে গুঢ়া ফাটি তেজেই ওলালে তুমি ৰ'বা মই তোমাৰ কাৰণে গৰম পানী আনিছো ৰ'বা ইয়াতে মই মানে আপোনালোকৰ গাঁৱত চিঠি দিবলৈ মই 15 তাৰিখ নহয় 16 তাৰিখে আহে আৰু মনি অৰ্ডাৰ লৈ 5 তাৰিখ নহয় মই ক'ব খুজিছো মানে চিঠি দিয়া মাহ হিচাপত এতিয়া আহাৰ মা বাৰ বাদ দিয়ক ইমান ক'ব যেন লাগে মুঠতে আপোনাক পাই একেবাৰে ঘৰৰ মানুহজনেই লগা হ'ল আপুনি অহালে অপেক্ষাতে থাকো মই অহালৈ আপুনি নহয় ঠিকেই কল আপুনি কাকো নক'ব দেই আপোনাৰ নামত মই দিনত এবাৰ পঢ়ো ৰাতি এবাৰ পঢ়ো আনকি ভাল পাই উঠি এবাৰ পঢ়ো আপুনি পাছৰ চিঠিখন আহি পোৱালে আগৰ চিঠিখন মুখস্থই হৈ যায় এই চিঠিখন আপোনাৰ মানুহজনে দিয়া চিঠি মোৰ মানুহজনে দিয়া চিঠি নতুন চিঠিখন কেতিয়া আহিব সেই কথাই ভাবি থাকো দিন পাৰ হ'লে কি যে ভাল লাগে হিচাপ কৰি থাকো আজি বোলে 10 দিন গ'ল কাইলৈ 11 দিন পৰহিলে আপোনাৰ জগৰ মই নিজৰ কথাই কৈ আছো মানুহজনে কৈ থাকে তেখেতৰ প্ৰমোচন এটা হ'লে মোৰতো তেওঁৰ থকা ঠাইলে লৈ যাব আপুনি মোক এটা কথা কওকচোন আপোনাৰ মানুহজনটো কিমান দূৰ আছে একেবাৰে ভাৰতৰ সীমাত কাশ্মীৰৰ বৰ্ডাৰত বাপৰে মোক এবাৰ ফটো এখন দেখাইছিল নহয়
শান্তিৰে শুবৰ বাবে তেওঁলোকে বৰফৰ ঠাণ্ডাটো খাই থাকে জানে। তাৰি নাম চাকৰি। আপোনালোকৰ মৰম চেনেহ কঢ়িয়াই ময়ো চিঠি বিলাই ঘূৰিছো। অথচ মোৰ মানুহজনী মোৰ কথা কি ভাবিছে তাৰ একো গমকে নাপায়। তাৰ মানে আপুনি বিয়া পাতিলে? পাতিলো। মোক বিয়া কৰাই অনা নাই নহয়। ক্লাছ 9ত পঢ়ি থাকোতে প্ৰেমত পৰো। এদিন স্কুলৰ পৰা আহি থাকোতে চাইকেলৰ কেৰিয়াৰতে পোক উঠাই কিতাপে বহি এফালে লৈ আহিলো বাপেকে। অৱশ্যে আহোঁতে বৰদেউতাৰ চোতালত সোমাই ছোৱালী আনিলো বুলি কৈ থৈ আহিছিল। নহ'লে বৰ চিন্তা কৰিব নহয়। মোক পলুৱাই অনাহে। ৰ'ব দেই, চাহ কাপ কৰোঁ। ঠিক আছে। আপুনি বাৰু বিয়া পাতি নিছিলে? আমিও প্ৰথমতে প্ৰেমত পৰিছিলো। কিন্তু চাকৰিলৈ অহাৰ আগতে বিয়া পাতি দিলো। মোকো পাছত মন্দিৰে কালনি বিয়া পাতি আনিলে আকৌ দেই। নিজে গাঁৱৰ মানুহে পুতকে ল'বলৈ দিয়া নাছিল নহয়। ভালকে কৈছিলে বোলে এতিয়াহে আহিছো। এতিয়া সৰু আছিলো যে সেন্দুৰৰ ফুটটো কপালত ঘূৰণীয়া কৰোতে কৰোতে ৰঙা বেলিটোৰ দৰে ডাঙৰেই হৈ যায়। আপুনি কিয় হাঁহিছে গম পালো। কিয়? পলাই অহা ছোৱালীয়ে ডাঙৰকে ফুট লয়, হয়নে নহয়? আপুনি বাৰু আপোনাৰ মানুহগৰাকীলে চিঠি দিছেনে নাই? মাহেকৰ দৰমহাহে পঠাও, চিঠি আজিলৈকে লেখিয়ে পোৱা নাই। আনৰ চিঠি বিলাহে কৰিছো। নাপাই দেই। মানুহগৰাকীয়ে মোক কিমান আশা কৰি থাকে। মাইকী মানুহে বুজে। মানুহজনে লিখা চিঠিৰ শব্দবোৰ পঢ়ি যাওঁতে তেখেতে জানো বুজা যেন লাগে। মৰম লোবা এই বুলি যে কথাষাৰ লিখে, তেতিয়া মনটো একেবাৰে মাটিৰ পৰা নি আকাশ চুৱাই দিয়ে। আপুনি আজিয়ে গৈ চিঠি এখন লিখিব দেই। আৰু এটা কথা, আপুনি মোক চিঠি বুলিয়ে মাতিব। মোৰ বয়স কিজানি এতিয়া 18 মান হৈছে। কথা পাতি থাকোতে আচল কথাটোৱে পাহৰিলো। ৰ'ব, আপোনাৰ বস্তু এটা আছে পাই। ইয়াত 750 টকা আছে। ৰ'ব আপুনি ইয়াতে চহী এটা কৰক। পইচা কেইটা পাই হাঁহি ওলাই গৈছে। মই এনে হাঁহি থাকো। কোনেও এটা কথা ভাবি বেয়াও লাগে, দুখো লাগে, কিন্তু উপায় নাই। কেনেকুৱা কথা? আপোনালোকৰ দৰে মানুহবোৰে দিনটো কষ্ট কৰি এনেকৈ নিজৰ মুখৰ হাঁহি বিক্ৰী কৰি ঘৰৰ মানুহৰ বাবে হাঁহি কঢ়িয়াই আনে, নহয়নে? তুমি ভুল পোৱা নাই। ই সমাজৰ নিয়ম। তেওঁৰে নাম হ'ল পুৰুষ আৰু তেওঁৰে নাম হ'ল দেউতা। মই বান্ধি লৈ ঘৰৰ চেনেহ কৰিয়া। আপুনি বেছি ব্যস্ত নহয়। কি আছিল কোৱা? মানে ছাৰ, মই মনৰ কথা এটা খোলাকৈ পাতিবলৈ ৰাতিপুৱা কেতিয়াবা আপোনাকহে লগ পাওঁ। আৰু সন্ধিয়া হ'লে ভাড়াঘৰ মালিক নগেন নাইটিক লগ পালেও তেওঁৰ লগত নামঘৰ, যাত্ৰা এইবোৰৰ কথা কিনো পাতো। ছাৰ, কথা নাপাতি দিনটো ঘূৰি ফুৰাৰ পিছত ভাবো মই কিজানি কেনেকৈ কথা পাতিব লাগে তাকে পাহৰি যাওঁ। তেনেকুৱা ভাৱ এটা প্ৰথমতে মোৰো আহিছিল। তাতে আমি আছোহি দূৰৈ, সাৱধানে থকা ভাল বুজিছা। মই আপোনাক বিশেষ কথা এটাহে সুধিব ৰবা, ঠাইটো থৈ লৈছো। এতিয়া কোৱা, এটা নহয় মন খুলি কোৱা। মানে বেয়া নাপাব ছাৰ। মানে আপোনাৰ মানে সুধিবলৈ মোৰ আৰু কোনোৱে নাই। কোৱা, পিছে কোৱা। মই মানে জীৱনত কোনোদিন চিঠি লিখি পোৱাই নাই। স্কুলত পঢ়ি থাকোতে এখন নে দুখন চিঠিৰ দৰখাস্ত লিখিছো। বুজিলো। এতিয়া
এখন লিখিছিলোঁ কালি ৰাতি আপোনাক সঁচা কথা কৈছোঁ তাই মোক যিমান ভাল পায় এই পৃথিৱীত কিজানি আন কোনোৱে নোলাব বুজিলোঁ তাই মোতকৈ পঢ়া শুনাও বেছি সেয়ে তাইলৈ লিখা প্ৰথমখন চিঠি কিবা যদি লৈ যায় তেনেহ'লে মোৰ জীৱনটোৱে অসা সেই চিঠিখন ভুল হ'লে আপুনি শুধৰাই দিব দিয়া সেয়ে ছাৰ মইহে পঢ়ি দিম মোৰ আখৰকেইটাও বৰ ভাল নহয় হ'লে তুমি দিয়াচোন আপোনাক চিঠিখন লিখি থকা সময়ত তাইৰ মুখখন মোৰ মনলৈ আহি দুখ লাগি গৈছে সেই দুখতে চকুৰ পানী দুটুপালমান আখৰ কৰি বিৰতি হ'ব বাৰু তুমিয়ে পঢ়া মৰমৰ দেউতি চকুৰে নেদেখা দূৰণিতে আপুনি পিয়নৰ ঢাকুৰিতে চকুৰে নেদেখা দূৰণিতে আপুনি পিয়নৰ ঢাকুৰিতে কোমল ধানৰ কুকীয়া পৰালি লেখাপালি নহয় লেখাপালি চাপ পোষ্ট অফিচ হেল্ল' কাক বিচাৰিছে বুলি ক'লে কাক কেশৱ কোন কেশৱ হেল্ল' হেল্ল' আমাৰ কেশৱ হেল্ল' হেল্ল' মাত ফোন নোহোৱা হ'ল তোমালে ফোন এটা আহিছিলেহে কাট খাই গ'ল ফোন মোলৈ ফোন মোলৈতো আজিলৈকে কোনেও ফোন কৰা নাই বেয়া খবৰ আছে নেকি ছাৰ তাতে আমি কোনো নৈ ফুৰা মানুহ আৰু এই সমস্যাত ফোন কোনে লাগে তাতে কি হ'লে ছাৰ ধাৰাসাৰ বৰষুণ দিয়া বতৰ যে আৰু বৰষুণ দিলেই আহে হে ৰাজোৱা মোৰো জীৱনত কিছু অভিজ্ঞতা হ'ল এই যে লোহাৰ মহলটো দেখিছা ইয়াৰ তাৰিখটো প্ৰতিদিনে সলনি কৰে এই লোহাৰ মহলটো একেই থাকে কিন্তু সলনি হয় দিন সলনি হয় মাহ সলনি হয় বছৰ মোৰ হাতৰ মুঠিৰ এই মোহৰটো একেই থাকে কিন্তু সলনি হৈ গলো মই তোমাৰ দৰে ডেকা বয়সৰ পৰা এই ৰস পাইছো বুজিছা অভিজ্ঞতা বহুত গোটালোহে বহুত হ'লেও ছাৰ এই সমস্যাবোৰ বৰ ভয় লাগে ৰ'বা মোক ক'বলৈ দিয়া আজিকালি দূৰৈৰ পৰা টেলিফোন টেলিগ্ৰাম আহিলে ভয় খোৱা দিন নাই ভাল খবৰ সঁচা কথা এইবোৰে সাজি কাচি জোতা পিন্ধি ওলাই যায় মানে বেয়া খবৰ মিছা কথাই খালি ভৰিৰে ফুৰি থাকি মনে মনে খবৰ মিলাই ঘৰ সোমায় বেয়া খবৰৰ বাবে ৰ'বও নালাগে সময়ো নালাগে নহয় ছাৰ ঘৰখনত কেৱল আই আৰু জেঠীহে আছে জানো তুমি চাকৰিলৈ অহাৰ আগতে বিয়া পাতি আহিছা আৰু এইটোও জানো তোমালোক দুয়ো প্ৰেমত পৰি দিয়া হৈছা তাতোতকৈ ডাঙৰ কথাটো হ'ল তুমি নাজানিলেও মই কিন্তু জানো চেহেৰাৰ প্ৰেমত পৰিলে পাহৰিব পাৰি কিন্তু কথাৰ প্ৰেমত পৰিলে কেতিয়াও পাহৰিব নোৱাৰি তোমাৰ পৰিবাৰ দেখাতো ধুনীয়া কথাটো ধুনীয়া হয়নে হয় কিন্তু ছাৰ আপুনি কেনেকৈ জানিলে সৰু ল'ৰা ছোৱালীৰ দৰে কোনো নাই বুলি তুমি অকলে কৈ থকা কথাবোৰ মই শুনিছো মানুহে মিছাকে কয়হে চকুৰ আঁতৰ হলে বোলে মনৰো আঁতৰ হয় টিকি থাকে যদিহে কথাৰ মৰম থাকি যায় তুমি চিন্তা নকৰিবা মই তোমাৰ লগত আছো মাথো মনলৈ বেয়া ভাৱ নানিবা ভাল চিন্তাৰ ভাল ফল হৰিণটোৰ বাবেও জেং এডাল আছে
ফোন নাহে হেল্ল' জেউতি জেউতি কি কৰি কল আহিছে মই নকৰিবি জেউতি মই তোৰ কাষতে আছো বুলি ভাবিবি আৰু আইৰ লগতে থাকিবি তই আৰু শুন আইটোৰ লগত নেৰিবি কি কৰি মই তোক পাহৰিছো নাই পাহৰাও মই মনত পৰি মই নিজকে পাহৰিছো আৰু শুনছো আমাৰ তাত থকা ওখ মাথাৰি সহ গছজোপাৰ দৰে ইয়াতো গছ এজোপা আছে তোক যে তাত চৰকাই থকাৰ দৰে লাগে হা কি কলি বমি হয় তই এটা কাম কৰিবি এই নেমু টেঙা পাত শুনি দিবিচোন এই নেমু টেঙা পাত শুনি দিলে বোলে বমি ভাল হয় হা এই আৰু ফোন ফোনত বেছিকে কথা পাতি থাকিব নোৱাৰি মানে পইচা দিব লাগে আমাৰ কথাৰো দাম আছে হয় কচোন তোৰ বাৰু গছজোপাৰ কাষত তৰপাই থকাৰ দৰে লাগিছেনে কি কলি লাগিছে মনে থাকিবিনে কিবা এটা ক মইনো কি কম কথাবোৰ ডিঙিলৈকে আহিছে কিন্তু ভালৈ অহা নাই ক'বলৈ লাজেই লাগি গৈছে তোৰ গাৰ বকুল ফুলৰ দৰে গুণটো মই দূৰৈত থাকিয়ে পাওঁ ফল ভেটিবলৈ গাঁৱৰ মানুহে পলসৰ বাবে মেটেকা প্ৰস্তুত হৈছে মই তোক কি কৈছিলো নুশুনিলি নেকি শুনিলো নহয় নাই শুনা মই ধুনীয়া গুণখন কথা কৈছো মই পলসৰ কথা কৈছিলো ঠিক আছে ময়ে তোক সুধিছো গাঁৱৰ মানুহৰ লগত পলস উঠাবলৈ গৈছনে নাই গৈছিলো গাঁৱৰ মানুহে ঘৰলৈ পঠিয়াই দিলে কেলে কেলেবোৰ কিয় সুধিছা সুধিব লাগে কাক আৰু সুধিছা কাক তাক নুসুধো নিজকে সোধা এই কথা তাক অলপ খোলাকৈ কচোন খোলাকৈ কবলৈ কিটো আছে ঘৰখনত চকুস্থানীৰ পৰা মাছজনী থকাৰ সুবিধাতে মোৰ লগত আঠাইদৰে লাগি নাথাকা এইবোৰ কথা কৈ আৰু মোৰ বৰ বিষাদ দিছে মই চাগে বিষাদ নে আনন্দ নুবুজাৰ হ'ল আনন্দৰ খবৰহে মানে এতিয়াও বুজা নাই নে গাঁৱৰ মানুহে পলসো থক তেতিয়া যায় তাৰ সলনি গাঁৱৰ দুজনেবোৰ আমাৰ বৰপথাৰৰ সিপাৰৰ সুস্থ বিদ্যালয় আনি তোমাৰ লগত কথা পতাৰ ব্যৱস্থা কৰি দিছে কথাটো শুনি ভালো লাগিছে আৰু মোৰো লাগিছে একেবাৰে খোলাকৈ কচোন মুঠতে ঘৰৰ আয়ে মোক একোকেই কৰিবলৈ নিদিয়ে নিজেও কৰিব নোৱাৰে তেতিয়াই ফুৰে কিন্তু কি যে ভাগ্য আমাৰ গাঁৱৰ স্কুলত চকুস্থানীৰ পৰা উঠাৰ শিবিৰ এটা কৰিছিল এসপ্তাহত আইৰ চকু ধৰি দেখা কৰি দিলে আইৰ কি যে আনন্দ নাতিৰ মুখ দেখা পাব আৰু বুজাই ক'ব লাগে যে তাৰ মানে মই বাপেকি হ'বলৈ ওলাইছা আনন্দ লাগিছে কেনেকৈ বুজাই কব চাওঁ আনন্দ বুলি কৈ তুমি হাঁহি কান্দিছা কি বুলি মোক কম চকু একেবাৰে খাই নাতি
মোক দেখা পাব আৰু মই দুটা চকুৰে দেখা মানুহটোৱে সন্তান জন্মৰ সময়ত চাবলৈ যাব পাৰিম নে নাই তাতেই সন্দেহ নতুন চাকৰি মই নাথাকিলে চিঠি বিলাব কোনে হলেও যদি তই মোক পাহৰি নাযাবি মনত পেলাবি আৰু জান মই মোক বতাহতে তোৰ উশাহৰ শব্দ শুনো চাও দেউতি তোৰ হাতখন এবাৰ চাবলৈ দেচোন প্ৰথমতে চকুকেইটা জপাই দিয়া মইতো একেবাৰে সাক্ষাৎ ডাঙৰীয়া দেউতা বুলিয়ে ভাবিছিলো হেৰা ইমান লৈ আছা ডাঙৰ দিয়া নেকি ভালেই মনো ভাল নহ'লে চিনাক্তি খা ইয়াত মই অকলে অকলে ৰৈ থাকোনে হেৰা আমি ৰাতি বঞ্চনা নাম ভাঙি পেলাই আহি পালোহি তুমি ইমান ৰাতি ইয়াত এনেকে ৰৈ আছা কথাটো কি হে ভিতৰত অলপ গৰম পালো আৰু বাহিৰত দেখিছো ধুনীয়া বতাহ মাৰি আছে সেয়ে ওলাই হেই নাপায় এনেকুৱা সময়ত বাহিৰত মানুহ ৰৈ থাকিব নাপায় এইবোৰ সময়ত দেউতাক ঘূৰি ফুৰা সময় ভিতৰত আহা বৰ ভাল দেই আপুনি আগবাঢ়ক আপোনাক কৈনো কি লাভ সহায় কি কৰিম আৰু এদিনলৈ মোৰ মনৰ দুখৰ কথা কৈ মইনো আপোনাৰ ওচৰত কিয় দুখীয়া মই জানো মোৰ এই সমস্যাৰ সমাধান কোনেও কৰিব নোৱাৰে এদিনলৈ বুলি ঘৰলৈ যাওঁতে ৰাতিৰ পৰা ভাতি ওলাই আহিবৰ সময়ত মাতে মোক কৈছিল দেউতা বেগতে আহিবি আহোঁতে মোক বেগতে আহিবি বুলি ক'বলৈ তাক কিজানি তেওঁকেই শিকাই দিছিল এইবোৰ কথা মনত পৰি গাঁৱত মোৰ থলে আহি আহে চকু জপালেও মই আন্ধাৰ নেদেখো কাণ বন্ধ কৰিলেও কৰবাৰ পৰা যেন আহি আহে মোৰ নাতিৰ মাত চকুলো মোৰ পৰে চকুলো মোৰ পৰে দেউতা তোমাক আজি বহুত দিনৰ মূৰত থেকেৰা ফুলৰ দৰে ভাল লগ
কৰি আছা এই ৰেডিঅ'ৰ বাতৰিটো শুনো বুলি ইয়াতে বহিছো কোনো বাতৰিও কোনো বতাহ হল বহ পিছে ইয়াত সকলো বহে দেই ধুতি নীতি এইবোৰ হে থৈ দিয়াহে ধুতি নীতি কিহৰ ধুতি নীতি আছে গছজোপাৰ তলত থৈ দিয়া ধুতি নীতি মাষ্টৰ তোমাক মই কথা এটা কওঁ দেই তুমি মোৰ ঘৰতে কেশৱক থকা বনবস্তুটো কৰি দিয়াৰ পাছত এদিনলৈও তুমি নকৰা যিখন ঘৰত তুমি 20-25 বছৰ থাকিলা তাতোতকৈ ডাঙৰ কথা তুমি মোৰ পৰিবাৰৰ সকামতো নগলা আমি খবৰ দিয়া মানুহে হ'লেও আপুনি হয়তো পাহৰিছে সকামৰ আগতো আৰু সকামৰ পিছতো আপোনালোকৰ কথা হৈছিল খবৰো লৈছিল পিছে অফিচটো বন্ধ কৰি সকামলৈ যোৱা নহয় থৈ দিয়াহে তোমাৰ অফিচ তুমি দেখোন কৈছিলা এইখন লৈ বোলে চিঠিটো আহে কেইখন দুখন নে তিনিখনহে দেখাত সংখ্যা কম হ'লেও ৰাইজৰ হাতত দুপইচা গোট খালে ইয়াতে জমা থবলৈ আহে কেতিয়া আহে কোনে জানে আপোনালোকৰ গাঁৱত দেখে মালতী নামৰ সৰু বোৱাৰীজনী যোৱা 2 মাহ ধৰি তাই গিৰিয়েকে মনিয়তাই পঠোৱা নাই চিঠিও দিয়া নাই তাই খবৰ বিচাৰি কালি তাই অফিচ ওলালে দেখাত যদিও ই এটা অফিচ এই অফিচটোৰ মানুহৰ লগত মানুহৰ সম্পৰ্ক আৰু হৃদয়ৰ লগত হৃদয়ৰ বাতৰিটো দিবৰ হ'ল বাতৰিটো শুনি লৈছে দেশৰ ভাল বাতৰি দিয়া লাগে অকল গৰম হৈ আছে বোলে বাতৰিটো শুনি মই ভাৰত পাকিস্তানৰ সীমান্তত অব্যাহত থকা সামৰিক উত্তেজনা আজিও হ্ৰাস পোৱা নাই এক বিশেষ সূত্ৰত প্ৰকাশ যে যোৱা 2 মাহত ভাৰতীয় সেনাৰ প্ৰায় 4জন জোৱান সন্ধানহীন হৈ আছে কোনো সন্ত্ৰাসবাদী সংগঠনে অপহৰণ কৰিছে নে হত্যা কৰিছে তাৰ দায়িত্ব কোনেও এতিয়ালৈকে লোৱা নাই শেহতীয়া খবৰ মতে আকাশমাৰ্গৰ পৰা 2টি মৃতদেহ বৰফৰ মাজত দেখা পোৱা গৈছে এই নিৰুদ্দেশ হোৱা 4জন জোৱানৰ 2জন আছিল বিহাৰৰ ছাপ্ৰাৰ এজন অসমৰ আনজন মণিপুৰৰ ঘটনাৰ সবিশেষ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই তদন্ত আৰু উদ্ধাৰৰ ব্যৱস্থা অব্যাহত আছে এতিয়া শুনক খেলৰ বাতৰি মাষ্টৰ এই আমাৰ মালতী গিৰিয়েকটোতো ভাৰতীয় জোৱানেই হয় সি এবাৰ আহোঁতে মোক কৈছিল আৰু বোলে মই কাশ্মীৰৰ বৰ্ডাৰ অলপ আগতে তুমিও কৈছা আৰু বোলে আজি 3-4 মাহ মান কোনো খা খবৰেই নাই এতিয়া আপুনি কি ক'ব বিচাৰিছে হেৰা মাষ্টৰ মই কিন্তু ধৰ্মত থকা মানুহ দেই এই বাতৰিটো ৰেডিঅ'ৰ বাতৰি শুনা খবৰটো এই তাৰ হোৱা নাইনে বাৰু মাষ্টৰ মোৰ হলে মনে গোন্ধাইছে খবৰ বৰ ভাল নহয় হেৰা মাষ্টৰ যি হ'ল হ'ল এতিয়া সেই ছোৱালীজনী উদ্ধাৰৰ কথাহে ভাবিব লাগে বুজিছা কিয় চিধাই মনলৈ বেয়া ভাবো আনিব লাগে তাতে আপুনি হৈছে নাম গুণগোৱা মানুহ আমি পোষ্টমাষ্টৰহে তালৰো নহয় টিলিঙাৰো নহয় হাতত সেই লোহাৰৰ মুখতো থাকে তাৰ এই চিঠিতে খুন্দা এটা মাৰো কিন্তু চিঠিৰ ভিতৰত কিবা বিপদৰ সংবাদ আহক বুলি কেতিয়াও নাভাবো হেৰা মাষ্টৰ তুমি কি বুলি ক'লা তালৰো নহয় টিলিঙাৰো নহয় মই আজিহে গম পালো তুমি মোৰ পৰিবাৰৰ সকামলৈ কিয় নগলা আপুনি কি গম পাইছে সেয়া আপোনাৰ কথা কিন্তু মই সকামলৈ নোযোৱাৰ কাৰণটো হ'ল আপোনাৰ পৰিবাৰৰ মৃত্যুৰ খবৰ ল'বলৈ যাতে আপুনি কি কৈছিল কি কৈছিল 10খন গাঁৱৰ মানুহ গোট খাব 40 পোন গাখীৰ ৰাতিলৈ ভাওনা সভা তুমি 7 জনমতো এনেকুৱা সকাম নাই দেখা আৰু নেদেখা কি মিছা কথাটো কৈছিলো ৰাতিলৈ নল দময়ন্তী ভাওনা চাই মাইকী মানুহে চাদৰৰ আচলৰে চকু পানী টুকি টুকি ঘৰলৈ গৈছে খুৱাই খাইছে চোৱাই চাইছে সেয়া আপোনাৰ সন্তুষ্টি মোৰ সন্তুষ্টি বেলেগো হ'ব পাৰে এই ধুনীয়া পৃথিৱীখন মানুহে চাবলৈ সকলোৱে সকলোকে সহায় কৰিব লাগে সকাম নহয় সৎকাম হ'ব লাগে মাষ্টৰ তুমিও মোক একো পাপত গজা উলা ভকত বুলি নাভাবিবা দেই ময়ো সেই 5 খেৰীয়া ওজনৰ বৰতাল বজোৱা মানুহ মালতীৰ গিৰিয়েৰৰ সকামত তুমি কি কৰা ময়ো চাই লওঁ না জানি
তুমি আহিলা হয় ছাৰ আপোনাক কথা এটা কৰিম বুলি ভাবি থাকোঁতে দিন মাহ পাৰ হৈ বছৰে হ'ব কিন্তু আজি নোপোৱাকৈ থাকিব নোৱাৰিলোঁ মোৰ ঘৰলৈ যাবলৈ পুনৰ মন গৈছে দুদিনমানৰ কাৰণে ছুটি দিয়কচোন চাকৰি নিয়ম অনুসৰি তুমি ছুটি পোৱা তাতে মোৰ অনুগ্ৰহৰ কথা নাই কিন্তু তুমি নথকা কেইদিনলৈ যদি দৰকাৰী চিঠি এখন আহে মনি অৰ্ডাৰ এটা আহে তেতিয়া মই কি কৰিম চিঠি মনি অৰ্ডাৰ নোপোৱাৰ বাবে মানুহ আহি অফিচ ওলাই তুমি নিজে দেখি চাই সকলো বুজিছো ছাৰ এইবোৰ কথা জানি বুজিয়ে নিজৰ সন্তানৰ জন্মৰ সময়ত মাকজনীৰ কাষত থিয় হ'বলৈ যাব নোৱাৰে ল'ৰাৰ বাট দুটা সময়ত যি মাত্ৰ এটা দিনৰ বাবে ঘৰলৈ গৈছিলো তেতিয়া মাকে ল'ৰাক মোৰ লগত চিনাকি কৰাই দিছিল এয়া তোৰ দেউতা কৈছিল দেউতা বুলি মাক সি ছাৰ ভয়ে ভয়ে মাতিছিল দেউতা যেতিয়া সি মোক আবুতি ধৰি দেউতা বুলি মাতিব পৰা মই ছাৰ এই আহিম কৈ গুচি আহিব লগা তাৰ পিছত আৰু উপায় নহ'ল মই সকলো জানি পলাৰ দৰে থাকিবলগীয়া হৈছে ছাৰ ছাৰ চাওক কোৱা মতে উমুকাও কিন্তু বিয়া নহ'ল এতিয়া চাগে সি লগৰ ল'ৰা ছোৱালীৰ লগত তামোলৰ ঢোকত কৰি গাড়ী খেলে চাবলৈ বৰ মন গৈছে আৰু আৰু কিমান কল্পনা কৰিম আৰু কিমান কল্পনাৰ সিহঁতৰ মুখটো ৰাখি মানুহে ভবাৰ দৰে সৰু সুৰা কথাটো নাই ভবা আপোনাক নকৈ মই আৰু কাক কম ময়ো জানো এইবোৰ সৰু সুৰা কথা কিন্তু আমাৰ দৰে সৰু মানুহৰ সৰু সংসাৰখনৰ টোপোলাটোৰ মাজত এইবোৰ কথাই থাকে আমাৰ এই সৰু টোপোলাটোৰ মাজত কোনো পৰা অলংকাৰ নাই কেৱল আছে গৰম আৰু ভাল পাব সৰু সৰু অংক ছাৰ বৰ আশা কৰিছো ছাৰ এই মৰমৰ টোপোলাত যাতে ভুলে ভাল নাথাকে মই জানো কেৱল মানুহৰ সৰু সুৰা কথাতে ভুল হয় যিদৰে মানুহে সৰু সুৰা শিলতহে উজুতি মাৰে পাহাৰত হয়তো উজুতি নামাৰে মই কি ভাবিছো জানা চাকৰি শেষ হ'বলৈ মোৰ মা হিচাপে কেইমাহমানহে লাগে তোমাক পঠিয়াই দিলে কাৰোবাৰ কিবা অসুবিধা হ'ব বুলি আমি ৰৈ থাকিম নে অৱসৰৰ পিছতো মই অকলেই থাকিম তোমাক কিমান দিনৰ ছুটি লাগে বুলি কৈছিলা ছাৰ আহোঁতে এদিন এৰাতি আৰু যাওঁতে সেই মাজত মাত্ৰ এদিন বা দুদিন আৰু মই গোটেই জীৱনটো ডেকা কালৰ পৰা অৱসৰৰ এই সময়লৈকে লোৱাই নহয় ডেকা কালত মানুহক বিশ্বাসী কৰিছিলো বিয়া পাতি আচলতে চাকৰি কামতে লাগি থাকোঁতে বিয়াৰ কথা ভাবিবলৈ আহৰিয়েই নাপায় ৰাইজক সেৱা কৰা প্ৰতিষ্ঠান এটাত চাকৰি কৰিছো যেতিয়া সেই সেৱাকে নিজৰ কৰ্ম বুলি ভাবিলো কিন্তু এতিয়া অনুভৱ কৰো মানুহে নিজৰ জীৱনটো ভাল পাবলৈও শিকিব লাগে জীৱনটো আনন্দৰে উপভোগ কৰিবলৈও জানিব লাগে তুমি দুদিনৰ বাবে নহয় দুটা দেওবাৰ এটা শনিবাৰ আৰু মাজত দুটা চৰকাৰী বন্ধ এই সকলো মিলাই তুমি 15 দিন ঘৰত থাকি আহা ছাৰ সঁচাই 15 দিন ছাৰ 15 দিন আজি জীৱনত মই যি অনুভৱ কৰিছো তুমি যাতে সেই অনুভৱ তোমাৰ জীৱনত কৰিবলগীয়া নহয় জীৱনত দুদিন বেছিকৈ জীয়াই থকাৰ কথা যিদৰে ৰজাই ভাবে ধনীজনে ভাবে আৰু আমিও ভাবিবলৈ শিকিব লাগিব জীৱন এবাৰ হেৰাই গলে সেই জীৱন আকৌ ঘূৰি নাহে ছাৰ
ছাৰ তেনেহ'লে মই বেগ বান্ধোগৈ ৰাতি চাইকেল মাৰি পুৱা 4 বজাত ভাত পাৰ হৈ ৰেলগাড়ী ধৰিব লাগিব চোৱা তোমাৰ ঘৰলৈ যোৱা বাটত বহুত কষ্ট কৰি সংযুক্ত থকা ঠাই চোৱা তুমি তুমি নথকা এইকেইদিনত অলপৰে থকাৰ অভিজ্ঞতা গোটাম আৰু তুমি যাতে মোৰ দৰে নোহোৱা তাকো কামনা কৰিম মই ভীষ্মৰ দৰে সৰসজ্ঞাত হৈ থাকিব জানো কিমান সমস্যাহে আহক যিমান বিপদ আহে আহক কিন্তু মুখত পানী দিব সেই আশাত নহয় মোৰ পৰিচয় তেওঁ মোৰ লগতেই থাকিব তুমি যাতে মোৰ দৰে অকলশৰীয়া হ'ব নালাগে তাকে ছাৰ তেনেহ'লে মই আহোঁ ছাৰ কিবা অসুবিধা হ'লে মোক মাতি দিব মই আহি যাম আৰু এটা কথা ভীষ্মৰ প্ৰতিজ্ঞা কি মই নাজানো আপুনি ক'লে শুনি মই মাথো এটাই জানো কাৰোৰে বাবে কাৰোৰে বিপদ হ'ব নালাগে আমি গৰু পিছতে চাইহে নাঙলৰ ফাল আগুৱাই ডাঙৰ হৈছিল আবেলি আঘোণতে দেউতিৰে ফুলতে এৰি অহা সৰু কোণত তুমি আকৌ কিয় আহিলা কিয় তোমালৈ খবৰ পঠিয়াইছিলো নহয় তুমি মৰিবলৈ একো নাই অহা বুলি সঁচা কৈছো নিজৰ উশাহটো লওঁতে এঘণ্টামান লগা হৈছে প্ৰতিটো ঘণ্টাই মোৰ বাবে দীঘল হৈ গৈছে এটা দিন এমাহ যেন লগা হৈছে সময়বোৰ নাযায় নোপোৱাই ভাবকচোন কালিৰ পৰা আজিলৈ 24 ঘণ্টা তাতে গম পালো যে ককাও নাই নিজে এবাৰ খবৰ কৰি আহোঁ বুলি গুচি আহিলো তুমি ধৈৰ্য ধৰা বিপদত ধৈৰ্যই হৈছে শক্তি তুমি এই সময়ত দুৰ্বল হৈ পৰিলে মানুহে তোমাক গৰালৈ ফেলিব আৰু গৰাত উপনি ধৰিব নোৱাৰিলে ভুল ভুলকৈ তললৈ খহি পৰিবা মই জানো তোমাৰ মানুহজনে এমাহত এবাৰ মহি ওলায় আৰু 15 দিনত এখন চিঠি দিয়ে সেইখিনিত মোহৰ মাৰোতে মাৰোতে তোমাৰ মানুহজনৰ হাতৰ আখৰে মোৰ চিনাকি হৈ গ'ল হিচাপ আছে বুজিছা আজি প্ৰায় 3 মাহ মানেই হ'ল আজি প্ৰায় 3 মাহ মান তোমাৰ মানুহজনৰ কোনো খবৰ নাই তিনিমাহ নহয় ছাৰ আজিৰ দিনটো ধৰিলে 3 মাহ 4 দিন ছাৰ তথাপি এবাৰ চাই দিয়কচোন ক'ৰবাত কিজানি চিঠি পত্ৰ পৰি আছে এবাৰ চাই দিয়ক ছাৰ এবাৰ চাই দিয়ক কেশৱ শনিবাৰে গৈছে তাৰ পাছদিনা দেওবাৰ আৰু কালি সোমবাৰ তোমাক খবৰ দিছে চিঠি পত্ৰ টকা পইচা একো নাই অহা বুলি আৰু আজি মংগলবাৰ এই দুদিনত অহা চিঠি এই 14খন তুমি নিজে চাই লোৱা
ইয়াতে বিকায় উঠা লীলা কাগজ দেখিলে চিঠি নহয় হে বিশ্বাস সদায় নিজক কৰা কিন্তু ছাৰ সঁচা কথা এটা ক'বনে কেঁচুৱা মানুহজন কেনেকুৱা বৰ বিশ্বাস কৰিছিলোঁ মানে এতিয়া নকৰা বিশ্বাস কৰিবলৈ মানা কৰিছে মানুহে কৈছে কেঁচুৱাই কিজানি মোৰ মায়েকৰ টকাখিনি লৈ ল'ব পাৰে আৰু ধৰা পৰাৰ পৰা ঘৰলৈ গুচি যাব পাৰে কোনে কৈছে তোমাক এইবোৰ কথা গাঁও মানুহে কৈছে কিন্তু প্ৰথমতেতো কোনোবা এজনে ক'ব লাগিব এইজন হ'ব নগেন দাইটি মালৈ টকা পইচা চিঠি পত্ৰ আহিলে প্ৰথমে ময়ে ক'ম অযথা কেশৱক সন্দেহত নল'বা মানুহৰ মুখৰ কথাত আৰু চেহেৰা দেখি প্ৰকৃত মানুহজনৰ পৰিচয় পাব নোৱাৰি সেয়া লাগিলে ময়ে হওক বা তোমাৰ নগেন দাইটিয়ে হওক যিদৰে আকাশ চাই ক'ব পাৰি দিনটো কেনেকুৱা হ'ব ফুল দেখি ক'ব পাৰি তাৰ সুগন্ধ কেনেকুৱা হ'ব আৰু মেঘ দেখি ক'ব পাৰি বৰষুণ কেনেকুৱা হ'ব কিন্তু মানুহ দেখি ক'ব নোৱাৰা তেওঁৰ মনটো কেনেকুৱা হ'ব ধৈৰ্য ধৰা তুমি এই সময়ত অধৈৰ্য হৈ পৰিলে ইয়াত শেষ নহয় এটা সমস্যাই আৰু 10টা সমস্যা টানি আনিব এই সময়ত তুমি সকলো প্ৰশ্নৰ উত্তৰ নিদিয়াটো তোমাৰ বাবে মংগল মই যাওঁ মোৰ বহুত কাম আছে তোমালৈ চিঠি পত্ৰ টকা পইচা আহিলে মই নিজে আনি থৈ আহিব দেই খবৰ ল'বলৈ আহিলে হ'ব পাৰে মই বুজি পাইছো তই বৰ চিন্তাত আছ হেৰি নহয় তোৰ এই বিয়েৰটোৰ কিবা খা খবৰ ওলালনে এতিয়ালৈকে মানে নাই ওলোৱা মই বুজি পাইছো সি এবাৰ আহোঁতে মোক কৈছিল তাৰ বোলে মই কাশ্মীৰৰ বৰ্ডাৰত চাকৰি বৰফৰ মাজত আৰু বৰ্ডাৰত চাকৰি কৰা মানুহৰ আজিলৈকে কোনো খা খবৰ নাই যদি আৰু মোকো কৈছিল দাইটি এইবাৰ প্ৰমোচন হ'লে মোকো লৈ যাব তই সেইবোৰ আশা বাদ দে সমাজৰ যি নীতি নিয়ম সেই নীতি নিয়মৰ মাজলৈ আহ আপুনি কি ক'ব খুজিছে খোলাকৈ কওক মই বৰ চিন্তাত আছো বেছি সময় ৰ'বলৈ দেখাই গ'লেও মনে মালতী এতিয়া কটা কটা কৰি লাভ নাই মই ধৰ্মত থকা মানুহ তহঁতি আমাৰ নীতি নিয়মৰ বাহিৰত বিয়া হৈছিল তাৰপিছত কৰবাৰ মন্দিৰ এটাত গৈ বিয়া হৈ আহিলি তেওঁ ৰাইজে মানি ল'লে এতিয়া তোৰ গাত এই ধৰণৰ পোচাক কপালত ধৰি হেনটো ফুট ক'বলৈ তোৰ হাতত দেখোন আচল উত্তৰটোৱেই নাই তোৰ মানুহটোৱেই নাই আন 10জনৰ কথা বিশ্বাস কৰিব সকলোৱে মোক আপত্তি দিছে তোৰ মানুহটো কাশ্মীৰৰ বৰ্ডাৰত মৰিল সকলোৱে মোক তোৰ কথাটো ক'বলৈ কৈছে ৰেডিঅ'ৰ বাতৰিত খবৰ ওলাইছে তই তোৰ কপালৰ সেই ৰঙা ফোটটো মুচি পেলা
নহলে এইটো অঞ্চলৰ এজনো মানুহ মোক উদ্ধাৰৰ বাবে নাহে। এইটো অঞ্চলৰ 108 ঘৰ মানুহৰ মাজত তই অকলশৰীয়া হবি। মই কথাটো তোক জনাইছো। এয়া মোৰ সিদ্ধান্ত নহয়, ৰাইজৰ সিদ্ধান্ত। কি কৰ নিজে ভাবি গুলি কৰিবি। মই তুমি আহিলা বুলি মোক ঘৰত কথাটো ক'লে। পিছে হেৰি নহয়, 10 নে 15 দিনৰ ছুটী লৈ গৈ হঠাতে গুচি আহিলা যে, কথাটো কি হে? খবৰ দি মাতি গৈছে সেই গুচি আহিব লগা হ'ল। তাতে গাঁৱৰ মানুহে উলিয়াই দিছে মই বোলে মালতীৰ টকাখিনি খাই ঘৰলৈ গুচি গ'লো। এইবোৰ মানুহৰ কথা বিশ্বাস নকৰিবা, বুজিছা? শুনাৰো 3 প্ৰমাণ। তেনেহ'লে মই আহোঁ। শুনা, আপুনিয়ে চোন মাত্ৰ ক'লে মানুহৰ কথা বিশ্বাস নকৰিব। মই ধৰ্মত থকা মানুহ দেই, মোক বাদ দিয়ে তোমাক কথাটো ক'বলৈ কৈছো। মই আপোনাক বাদ দিয়াৰ কথাই ভাবিছোঁ। তুমি ঘৰৰ পৰা আহি চিধাই অফিচলৈ নাহি বাহিৰে বাহিৰে যে একেবাৰে মালতী ঘৰ পালাগৈ, কথাটো কি হে? আপুনি চোন মই আপোনাক লগ পোৱাৰ আগতেই সকলো খবৰ গম পাই গ'ল। ঠিক সেই বেয়া কথাই খালী ভৰিৰে গোটেইখন ফুৰি চাকি আছে। হেৰি নহয় বাৰু, এটা কথা কওঁচোন, তুমি যে মালতী ঘৰলৈ গৈছিলা, তুমি বাৰু কথা এটা মনত কৰিছিলানে? তেতিয়া বাৰু তাই তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আছিল আৰু এই কপালত ৰঙা ফুটটো আছিলে নাই? তেনেহ'লে শুনক, এসময়ত এনেকুৱা কথা আমাৰ গাঁৱতো হৈছিল। কোনে কোনটো পুখুৰীত গা ধুলে, কোন অপচীয়া, কোন মাহেকীয়া, কোনে পুৰোহিত লগায়, কোনে নলগায়। কিন্তু এই এবাৰ গাঁৱলৈ ফল আহি গোটেই গাঁওখন উঠাই লৈ গ'ল, যেতিয়া সকলোবোৰ আহি একেটা মাথাউৰিত গোট খালে, এই বান্ধোন আজিও থাকিব। তেনে পৰিৱেশত ডাঙৰ হোৱাৰ বাবে মই কেৱল দায়িত্ব আৰু কৰ্তব্যৰ কথাই বুজিছোঁ। মালতীয়ে কি পিন্ধিছিল, মালতীয়ে ফুট লৈছেনে নাই, সেয়া চোৱাৰ দায়িত্বটোতো মোৰ নায়েই, কৰ্তব্যটো তুমি ফাঁকি দিছা। ফাঁকি নিদিয়াকৈ মই ফাঁকিৰ পুৰস্কাৰ পাই আহিছোঁ। ইয়াতকৈ আৰু কি ক'ম? বাৰু শুনিবা দিয়াচোন, তুমি মালতীৰ ওচৰলৈ যাওঁতে তাই যেতিয়া তল হৈ গৈছে, তাই তলু গৈছে সেইকাৰণে তাই ইমান কথা কয়, অথচ তাইৰ কণ্ঠ আজি শুকান। তাই ইমান হাঁহে, অথচ তাইৰ আজি চকু পানী। সদেও আজি মালতীৰ ওচৰলৈ গৈছিলো, কোনো খবৰ ল'বলৈ নহ'ল। তাইক এটা খবৰ দিব। তুমি মালতীৰ ওচৰলৈ যাওঁতে এটা কথা মনত কৰিছিলা নে? তাই বাৰু আছিল নাই? তেনেহ'লে শুনক, কোৱা। এসময়ত এনেকুৱা কথা আমাৰ গাঁৱতো হৈছিল। তাই আপুনি জানিব বিচাৰিছে তাই হীৰক সেন্দুৰ লৈছেনে নাই? নহয় জানো? হয়। তাই যদি হীৰক সেন্দুৰ নাই লোৱা, তেনেহ'লে ময়ে তাইক ল'বলৈ তুমি কি কথা ক'লা হে? মালতীৰ হীৰৰ সেন্দুৰ তুমি জীয়াই ৰাখিবা? মালতীৰ কপালৰ সেন্দুৰ মালতীৰ কপালে জীয়াই ৰাখে। তাত আপুনিও একো কৰিব নোৱাৰে, ময়ো একো কৰিব নোৱাৰো। মই এইটোও জানো, কিছু চেকা লগাবলৈ সহজ, কিন্তু মচিবলৈহে জটিল। কথাষাৰ আপোনাক এইকাৰণেই ক'লো, আজি মই ইয়াত থকা বহু বছৰে মই মোৰ পৰিবাৰৰ কাষত নাই, কিন্তু মই নাথাকিলেও তাইৰ ৰঙা ফুটটোৱে এটা সাহস। তাই যে বিবাহিতা, তাইৰ এজন পুৰুষ আছে, আৰু তাইৰ বাবে নিৰাপত্তা। কেৱল নিৰাপত্তাই নহয়, তাইক বিপদৰ পৰা ৰক্ষা কৰিব পৰা এটা চকীদাৰ। বেয়া নাপাব ভাইটি, নিজৰ জীৱনটো মালতীৰ জীৱনৰ লগত মিলাই দেখি
ধৰ্ম পন্থা এইবোৰৰ কথা নাই আমি পিয়ন মানুহে চিঠি দিয়াৰ সময়ত মুখলৈ নাচাওঁ কোন সূচী নে কোন অসুচী আমি চিঠি দিয়াৰ সময়ত হাতলৈও নাচাওঁ কোনখন হাত শুদ্ধ নে কোনখন হাত অশুদ্ধ হ'লেও আজি মালতীৰ ওচৰলৈ গৈছিলো কোনো চিঠি পত্ৰ দিবৰ বাবে নহয় তাইক এটা খবৰ দিব খবৰ আমি জানিব পাৰিম নে হয় মালতীৰ গিৰিয়েকে কাম কৰা হেডকোৱাৰ্টাৰৰ পৰা খবৰ আহিছে মালতীক কাইলৈ পোষ্ট অফিচত থাকিবলৈ কৈছে আৰু তেওঁলোকে বোলে টাংখন বুক কৰিছে আৰু তাইটি মালতীৰ লগত কোনো কথা হ'ব ভালে হৈছে বুজিছা ভালে হৈছে কিবা এটা হেষ্ট হোৱা ভাল এটা কাম কৰি বুজিছা মালতী দৰকাৰ হলে ময়ে তোমালোকৰ অফিচলৈ লৈ আহিম মানে সেই বিপদত পৰিলে আকৌ মানুহক সহায় কৰিব লাগে নে কি কোৱা ঠিকেই কৈছে তাইটি পিছে মই এতিয়া আহোঁ সন্ধিয়াও হ'ব হ'ল যে তোৰ ল'ৰা তোৰ মানুহ একো বাছ বিচাৰ নাই এনে কথাকে মানে বেয়া মাত ওলাই যায় ৰহ অহা মাহৰ পৰা তোৰ ভাড়া মই দুগুণ বঢ়াই দিম তেতিয়া চাম নহয় তই ক'ত থাক এই আপদীয়া তোৰ লগত কথা পাতি থাকোঁতে কিবা চাগে আমাৰ নামঘৰৰ বৰ আখৰা আৰম্ভ হ'লেই কাইলৈ দেখা যাব কৰ্মযুদ্ধ হয়নে ধৰ্মযুদ্ধ দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা হৰি সৰ্বজনে দেখা এইটো টেলিফোন আহিব যে মোৰ বিশ্বাস হোৱা নাই এইটো টেলিফোন নাহে নহয় মানে এইবোৰ বাহিৰৰ মানুহ বিজতৰীয়া মানুহৰ কথা মই বিশ্বাস নকৰো এইটো টেলিফোন কেতিয়াও নাহে মানে হেল্ল' মালতী মালতী তই কান্দিছ নেকি নেকান্দিবি মই মৰিলো বুলি ভাবিছিলো নাই মৰা আমি হলো দেশৰ প্ৰহৰী মোৰ হেডকোৱাৰ্টাৰ সলনি হলো তই চিন্তা নকৰিবি মই জীয়াই আছো বীৰৰ দৰে আমি জীয়াই থাকিম কেৱল তোৰে নহয় সমগ্ৰ ভাৰতৰ নাৰীৰ শিৰৰ সেন্দুৰ জিলিকি থাকিব লাগিব কোনো যাতে পিতৃ হাৰা নহয় কোনো যাতে স্বামী হাৰা নহয় তাৰ বাবে আমি আছো আমাৰ কৰ্মই আমাৰ গৌৰৱ সেই গৌৰৱৰ অংশীদাৰ তয়ো আৰু শুন 3 মাহৰ দৰমহা একেখন মনি অৰ্ডাৰতে গৈছে বহাগত ঘৰলৈ গ'লে এইবাৰ তোকো লগত লৈ আহিব পাৰিম হাঁহিৰে থাকিম আনন্দেৰে থাকিম তাৰ বাবে আমি ইয়াত আছো দেশ মাতৃক সেৱা কৰিব জয় হিন্দ জয় ভাৰত বন্দে মাতৰম জীয়াই
জেউতি আজি আজি তোৰ লগত কথা পাতিম বুলি নিজকে সজাগ কৰাই লৈছো তোৰ লগত কথা কোৱা সদায় আৰু এতিয়া চিঠি দিবলৈ গৈহে গম পাইছো গিৰিয়েকটোক ঘৈণীয়েকজনীয়ে হৰুৱাব পাৰিলে পৃথিৱীত জয় কৰা যেন লাগে সেয়ে ভাবিছো আজি তোৰ লগত এখন তৰ্ককে কৰো তই ক'ব পাৰিবিনে মই তোক বেছি ভাল পাওঁ নে তই মোক বেছি ভাল পাওঁ কোন জিকিব ক ইয়াত কোনো নাই ক কি আছে তই কথা ক'লেও ভাল লাগে নক'লেও ভাল লাগে তোক চাই মোৰ আমনি নালাগে সদায় তোৰ বুকুৰ মাজত সোমাই থকা যেনেই লাগে ধুনীয়া বুলি কৈ মোক দুৰ্বল নকৰিবা দেহৰ বাহিৰৰ ধুনীয়া আৱৰণ এটি সুস্থায়ী ৰং সলনি কৰে কিন্তু দেহৰ ভিতৰৰ অন্তৰৰ আবেদনে জীৱন ধুনীয়া কৰে জানা তোমাৰ এই হৃদয়ৰ উত্তাপ মই শতমাইল দূৰৈত থাকিও পাওঁ আৰু সেই উত্তাপতে কেঁচুৱা সাৰ পোৱাৰ দৰে মই সাৰ পাওঁ মোৰ কি কষ্ট হৈছে সেয়া মই নাজানো কিন্তু জানো মৰিলেও যে জনমে জনমে মই তোমাকে পাওঁ জেউতি তোক যে মই কৈছিলো তোৰ দৰে গিৰিয়েকটোৰ কথা ভাবি থকা মালতীৰ কথা তাইৰ গিৰিয়েকটো জীয়াই আছে জানো আৰু এই খবৰটো পাই তাইৰ যে মনত কি আনন্দ অথচ মানুহে উলিয়াই দিছিল মই বোলে তাইৰ টকাখিনি খাই ঘৰলৈ গুচি গলো মোৰ চাকৰিটো সৰু যদিও দায়িত্ব বহুত হ'লেও তই যে ইমানখিনি কাম কৰিব পৰা মানুহজনী কলি মই ভবাই নাছিলো কিনো কৰিলো মই গৰুৰ গোহালিটো টিঙৰ হ'ল আইৰ চকুত কষ্টপাত আৰু বিচনাৰ পাতিধাৰীৰ সলনি তোমাৰ কিনি হ'ল ওচৰলৈ মাতি আনি ক'ব লাগে কি আৰু কৈ আছা কি ওচৰত থাকিলে কথাই নোলায় কিন্তু দূৰৈত থাকিলে ইমানবোৰ কথা ক'বলৈ থাকে লেখি গ'লে আমাৰ পুনাটিৰ কিতাপতকৈও ডাঙৰ কিতাপ হ'ব কোনে কাক বেছি ভাল পায় তাৰ উত্তৰ কি তুমি জিকিলেও আনন্দ পোৱা আৰু হাৰিলেও আনন্দ পোৱা কি বুলিনো কম এই যে গছজোপা এই গছজোপাৰ চাৰিওকাষে যদি আমি দুটা সমান দূৰত্বত ঘূৰি থাকো তেন্তে দূৰৰ পৰা চাই কোনে ক'ব পাৰিব তুমি মোক ধৰিব বিচাৰিছানে মই তোমাক ধৰিব বিচাৰিছো তাৰমানে দুয়ো সমান ঠিক আছে তোক মই এতিয়া এটা ভাল খবৰ দিওঁ অহা মাহত মই একেবাৰে তোৰ ওচৰলৈ আহিম মোৰ চাকৰি ট্ৰান্সফাৰ হৈছে সঁচাকে নে সঁচা জেউতি একেবাৰে সঁচা কথা তেন্তে আজিও চকুকেইটা জপাই দিয়া আজি জপাইছো যদিও আনকালে আৰু কেতিয়াও নজপাওঁ এই খেলটো মোৰ খেলিবলৈ আৰু মন নাই কাৰণ তোৰ পৰা আঁতৰত থাকিবলৈ মোৰ আৰু মন নাই মই সদায় তোৰ কাষত থাকিব বিচাৰো জেউতি জেউতি মই যে কি পাগল এই ফটোখনে বাৰু কেনেকৈ কথা কব হ'লেও জেউতি একেবাৰে সঁচা কথা তহঁতৰ পৰা আঁতৰত থাকিবলৈ মোৰ আৰু মন নাই এই ঠাইত থাকি মই কি পালো কি দিলো একোৰে হিচাপ নাৰাখে মাত্ৰ বুজি পালো মানুহৰ ভিন্ন চৰিত্ৰ এফালে যেনেকৈ লগ পালো সৰলতাৰ মানসিক আকৌ আনফালে লগ পালো তাৰ পৰিৱৰ্তে ঘৰত নাই কিন্তু নিজৰ কৰ্মকে ধৰ্ম বুলি ভবা ছাৰৰ কথা কাক কৈ মই কেনেকৈ বুজাম এই ঠাইত মই ধনেৰে ধনী নহলেও মনেৰে ধনী হলো জেউতি
সেই ঠাইত মই মনেৰে ধনী হলো এই ঠাইৰে মই যামগৈ দেখাত দুখ লাগিব লাগিছে কিন্তু নাই কাৰণ জেউতিহঁতৰ পৰা আঁতৰত থাকিব মোৰ আৰু মনে কেতিয়াও নকয় মানুহে নেদেখাকৈ গোপনে চিঞৰি গাবলৈ মোৰ আৰু মন নাই জীৱনৰ গান আৰু কোনোদিন নাগাওঁ ইয়াতেই শেষ হওক মোৰ বুকুৰ চিঞৰ কৰিছো আপোনালোকে আমাৰ এনে পিছপৰা ঠাইত আহি আপোনালোকৰ নাট মঞ্চস্থ কৰিলে যিমানখিনি সুবিধা আপোনালোকক কৰি দিব লাগিছিল সিমানখিনি আমি কৰি দিব পৰা নাই তাৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু লগতে মই দৰ্শকসকলক অনুৰোধ জনাইছোঁ আপোনালোকে এনেদৰে আমাক উৎসাহিত কৰি ৰাখিব আৰু মই আমাৰ পবিত্ৰ পুৰত ককাইদেউক কলাকুশলীসকলক চিনাকি কৰাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ প্ৰায় ঘণ্টা 15 মিনিট কাইলৈ বমি হৈছে তিনিটা বমি জ্বৰ আমাৰ কাইলৈ আছিল সংগঠিত সমালোচনাৰে আমি যেনে সদায় মই আমাৰ এই অভিনেতা অভিনেত্ৰীসকলক মই পৰিচয় কৰাই দিম কিন্তু প্ৰথমে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ এই নাটকখনৰ নাট্যকাৰ প্ৰশান্ত কটকী আমাৰ মাজত আছে আমাৰ লগত ৰাতিপুৱাই আমাৰ লগত আহিছে মই প্ৰশান্ত কটকীক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰশান্ত দা অকণমান মঞ্চলৈ আহক আছে প্ৰশান্ত কটকী ইয়াৰ আগতে যিখন নাটক কৰিছিলোঁ আমি দীপালী বৰঠাকুৰৰ পৰেনে মনত চিনাই মই যাওঁতে সেইখনো প্ৰশান্ত কটকী ৰচনা কৰিছিলে প্ৰশান্ত কটকী তাৰপিছতে জয়ন্তদাকো মই মঞ্চলৈ মাতিছোঁ আহক হিমাংকু দাস আৰু আমাৰ পোহৰত ৰাতুল বোকাখাটৰ পৰা আহিছে ৰাতুল বৰা গোটেইকেইজনকে মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মঞ্চলৈ আহক আমাৰ নাট্যকাৰক মই পৰিচয় কৰাই দিলোঁ আমাৰ নাটকখনৰ মূল চৰিত্ৰ যিটো কেশৱৰ চৰিত্ৰ ৰূপায়ণ কৰিলে আমাৰ যোৰহাট থিয়েটাৰৰে সদস্য দীপাংকৰ জ্যোতি দত্ত পোষ্টমাষ্টৰৰ চৰিত্ৰত অভিনয় কৰিলে দিগন্ত হাজৰিকা আৰু আমাৰ মালতীৰ চৰিত্ৰত অভিনয় কৰিলে দৰ্পণা বৰঠাকুৰ আৰু জেউতিৰ চৰিত্ৰত অভিনয় কৰিলে ঋষিত দীনা আৰু আমাৰ সৰু দুটা চৰিত্ৰ ওলাই এটা দুশাসন আৰু ধ্ৰুপদী অকণমান সময়ৰ বাবে ওলাইছে তেওঁলোক এই দুটা চৰিত্ৰ কৰিলে আমাৰ অভিজিত দাস আৰু শংকু আৰু এওঁলোক দুজনে আমাৰ নেপথ্যত আমাৰ মঞ্চত যিমানখিনি কাৰিকৰী যিখিনি কাম কৰিব লাগে সেই গোটেইখিনি এওঁলোক দুজনে আজি কৰিছে আৰু গোটেই আমাৰ সংগীতখিনি সুন্দৰভাৱে আমাৰ মঞ্চলৈ যে পঠিয়াই আছে সুন্দৰভাৱে সময়ে যে গোটেই বস্তুটো বাজি আছে এই গোটেইখিনি পৰিচালনা কৰিলে হিমাংকু দাস জয়ন্তদাই এই গাঁঠি দিয়া গোটেই মিউজিকখিনি খুব সুন্দৰভাৱে জেগাই যে আপোনাক দি আছিলে সেইটো কৰিলে আমাৰ হিমাংকু দাসে আৰু পোহৰ আছিলে ৰাতুল বোকাখাটৰ আহিলে ৰাতুলে পোহৰ কৰিছিলে আৰু আমাৰ বাকী আৰু আমাৰ মই আৰু এগৰাকী আমাৰ আছে আমাৰ মানে জেউতিৰ মাককো মঞ্চলৈ মাতিছোঁ কিয়নো তেওঁ মানে আমাৰ নাটকখনৰে এটা অংগ এইকাৰণে অংগ যে এই ছোৱালীকেইজনীয়ে খুব সহজতে ড্ৰেছটো চেঞ্জ কৰিব লগা হয় এই কামখিনি কৰিবৰ কাৰণে এগৰাকী লাগে আৰু তেখেতে ড্ৰেছখিনি সলাই দিয়াৰ উপৰিও আমাৰ লগতে দিনটো থাকি কাৰ কি অসুবিধা হৈছে কাৰোবাক পানী লাগে নেকি কাৰোবাক চাহ খাব লাগে নেকি গোটেই কামখিনি তেখেতে কৰিছে তেখেতলৈও আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়ন্তদাক ইতিমধ্যে পৰিচয় কৰাই দিলে সেইকাৰণে মই কোৱা নাই আৰু এতিয়া এইখিনিয়ে আমাৰ আছিলে
আৰু কাইলৈৰ পৰা আমাৰ যোৰহাট থিয়েটাৰৰ নাট সমাৰোহ আছে সেইকাৰণে আৰু বহু মানুহ আহিব লগা আছিল যদিও আজি আহিব পৰা নাই তাত ব্যস্ত আছে আপোনালোকৰ পৰা শেষত মই আশীৰ্বাদ বিচাৰিছোঁ আমাৰ নাটকখন পৰিচালনাৰ লগতে দায়িত্বী চৰিত্ৰত অভিনয় কৰিলে অসমৰ যশস্বী অভিনেতা তথা পৰিচালক আমাৰ সকলোৰে শ্ৰদ্ধাৰ পবিত্ৰ বৰদেৱ পুনৰবাৰ যোৰহাট থিয়েটাৰলৈ আমাৰ যমুনামুখী সেউজীয়া সমাজ নটৰাজ বিদ্যালয় তথা স্থানীয় ৰাইজৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা তথা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এটা কথা মই বৰ গৌৰৱ অনুভৱ কৰিছোঁ যে আপোনালোকৰ নিচিনা ব্যক্তি আহি আমাৰ এই অঞ্চলত অভিনয় কৰি নাট মঞ্চস্থ কৰি আমাক কৃতাৰ্থ কৰিলে সঁচাকৈ আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ তাৰ কাৰণে আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও যাতে আপোনালোকক আমাৰ এই মঞ্চত আকৌ লগ পাওঁ আৰু আপোনালোকৰ এই সাংস্কৃতিক জয়যাত্ৰা যাতে সদায় অব্যাহত থাকে আমাৰ শুভেচ্ছা শুভকামনা সদায় আপোনালোকৰ লগত আছে আৰু আপোনালোকক যি ধৰণে আমি আপ্যায়ন কৰিব লাগিছিল বা যি ধৰণে আপোনালোকক সা সুবিধা দিব লাগিছিল সেইখিনি আমি কৰিব পৰা নাই আমাৰ বিভিন্ন অসুবিধাৰ বাবে সেইখিনিও যাতে আমাৰ ভুল ত্ৰুটি আপোনালোকে মাৰ্জনা কৰে আৰু আশীৰ্বাদ কৰিব যাতে আমি এনেধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰোঁ আৰু এই নাট্যধাৰাক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাকে কামনা কৰিছোঁ অশেষ ধন্যবাদ প্ৰতিগৰাকী কলাকুশলীলৈ অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ ৰাইজে এটা হাত চাপৰি বজাই দিলে খুব ভাল লাগিব আৰু